গুড মৰ্ণিং এভৰিৱান সকলোকে অন্য টিভিলৈ স্বাগতম জনাইছোঁ আৰু আজি DXK ফিল্ডত মই বনাব লৈছোঁ এইফালে মাটি দাইল আছিল তেওঁলোকৰ আছিলেই চ' মাটি দাইল তিয়াই থৈছোঁ ৰাতিয়ে বোলো আজি মাটি দাইল খাম মাটি দাইল বিলাহী লগতে এগ বইল কৰিম আৰু এতিয়া এইফালে গাখীৰ গৰম কৰি আছোঁ প্ৰথমে চাহ একাপ খাই লওঁ উঠাৰ সময় হ'ল কিন্তু itu situ কৰোঁতে কৰোঁতে সময়বোৰ কেনেকৈ গমেই পোৱা নাই এইফালে মই গুড মৰ্ণিং মন ব্ৰাছ কৰি আছে আৰু বলক দিনটো এনেকৈ আৰম্ভ কৰোঁ ছিংগাপুৰ চাহ একাপ বনাই লওঁ খাই লওঁ ধুনীয়াকৈ বহি বহি আহা আৰু ইয়াতে মেনুখনো আছে মেগী ল'ব পাৰে ফ্ৰাইড মেগী টি বিল টি ৱাটাৰ অমলেট আৰু দুয়োটাই বহি খাই লওঁ ন ঠিক আছে আৰু চাওক ওপৰৰ পেইণ্টিংটো চাহত দিয়াই দিলা যে এই চাহত দিয়ালে নাখাবা জ্বলা চাহ কিন্তু দেই জ্বলা পাবা গাখীৰ চাহ জ্বলা হয় চাওঁ পানীতে দিয়া এতিয়া খোৱা 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 জ্বলা পাইছানে পাইছা দিয়া মিছা কথা গাখীৰ চাহ জ্বলা পাইছা নাই পাইছা জ্বলা পাবা দেই মিঠা পাইছোঁ আৰু এতিয়া এফালে ভাত খাই লওঁ যিহেতু ৰাতিপুৱাই আমি যাম এতিয়া চিৰিয়াখানালৈ বুলি এফালে ভাত আলু ভাজি এগ বইল কৰিছিলোঁ আৰু আমাৰ ৰুমটো অকণমান দেখাই দিছোঁ খুবেই ধুনীয়া আৰু পৰিপাটি চাফ চিকুণ আছিলে যিটো নতুন হয় ৰুমটো আৰু সেয়েহে বহুত বেছি ভাল লাগিলে আৰু এইফালে মই ৰেডি হৈ গ'লোঁ আৰু এই চুটযোৰ মোৰ কেনেকুৱা লাগিছে কমেণ্ট কৰিবচোন দেই লাগিলে বাৰু মই লিংকটো দি দিম আৰু এইফালে আমাৰ ট্ৰলি লগতে এইফালে ৰুমটোতে এইফালে টিভিও লগতে এইফালে কেবিন এটাৰ বিচনাখিনি মই ৰাতিপুৱাই দেখাব পাৰিলোঁ হয় দেখাবলৈ নোৱাৰিলোঁ আৰু এয়া এইফালে আমাৰ বেলকনিৰ পৰা যিটো ভিউটো হয় খিৰিকীৰ পৰা এয়া চাওক ইমান ধুনীয়া মানে থাকি বহুত বেছি ভাল লাগিলে জালুকবাৰীত হয় বাৰু এই ভিলাটো DXK বুলি চাৰ্চ কৰিলেই পাব আৰু তেওঁলোকৰ ব্যৱহাৰ পাতিও আচলতে বহুত বেছিয়ে ভাল আৰু এতিয়া আমি এইফালে ওলাই হৈ গ'ল আমাৰ মনো এইফালে ৰেডি এতিয়া আমি গৈ থাকোঁ চিৰিয়াখানালৈ বুলি চ' আমি এতিয়া গৈ থাকোঁ চিৰিয়াখানালৈ বুলি আৰু এয়া মই ৰেডি হৈ গ'লোঁ এইফালে আৰু চাওক কালি মই এইযোৰ চেণ্ডেল কিনিব লগা হৈছে এইযোৰ কিনিলোঁ আৰু এয়া আছিলে আমাৰ ৰুম বহুত ধুনীয়া ফেচিলিটিছ দিছে ইয়াতে আৰু এতিয়া আমি ৰুমটো এৰি থৈ যাওঁ চিৰিয়াখানাৰ পৰা আহি যিহেতু ৰাতি আমাৰ বাছ আছে আৰু চিৰিয়াখানা লগতে ছায়েন্স মিউজিয়াম চাই আহি মেলি আমি লাগেজ ল'ম আৰু আকৌ ঘৰত যাম এতিয়া এনেকৈ এৰিছোঁ আৰু এতিয়া আমি গৈ থাকোঁ মানে ভাইটিটো কিটচেনত আছে সিয়ে চোৱা চিতা কৰিছে আৰু ইয়াৰ পৰা বিৰাট ধুনীয়া আৰু বেলকনিৰ পৰা এয়া দৃশ্য আমাৰ ভিলাৰ পৰা আছিলে বিৰাটেই ভাল লাগিলে ৰাতিপুৱা মানে বেছি ভাল লাগিছে যেতিয়া সেই পাহাৰখনৰ সেই পাছফালৰ পৰা সূৰ্যটো ওলাই আহিছিলে সেই মুহূৰ্তখিনি ধৰি ৰখাবলৈ নহ'লে বাৰু কিন্তু বহুত বেছি ভাল আৰু আমাৰ অকণমান হলটোও দেখাই দিছোঁ এয়া এফালে ডাইনিং লগতে বেচিন ইয়াতে আছিলে আৰু এইফালে আমাৰ যিটো হল আছিলে তাতে সেই আৰু অকণমান সৰুকৈ দেখালোঁ চ' ব'লক গৈ থাকোঁ দেৰি নকৰোঁ এই আছিলে ৰুম ইফালে ডাইনিং আৰু ইফালে
আৰু ৰুমটো বিৰাটেই হাইজেনিক হয়। ল'ৰাটোৱে মানে চাফা কৰিয়ে থাকে, যিটো কেয়াৰটেকাৰ থাকে ন এটা, সি মানে গেষ্টবোৰ যোৱাৰ পাছতেই গোটেইবোৰ চাফা কৰি দিয়ে। আৰু আহি এফালে দেখা পাব DXK হোমষ্টে। আৰু ইয়াতে আছিলোঁ আমি আমাৰ গুৱাহাটীৰ এই যাত্ৰাটো। আৰু এতিয়া গৈ থাকোঁ, আৰু এইফালেও আছে বেলেগ বেলেগ লোক, কিন্তু কাকো দেখা দেখিও নহ'লে, মাতাও নহ'লে বাৰু। আৰু এতিয়া লিফ্টত গৈ পেলাই আমি এতিয়া যাম তললৈ, যিহেতু উবেৰ বুক কৰি দিছে, পাবৰে হ'ল বাৰু। বাপেক গ'ল, কাৰণ উবেৰখন আহি ৰখি আছে। মোৰ ভিডিঅ' বনাই থাকোঁতে মানে দেৰিয়ে হ'ল। বিৰাট ভাল ফেচিলিটিছ দেই। পাই গ'লোহি। এখন বন্ধ কৰি থৈ যাওঁ, নহ'লে বৰ চিঞৰি থাকিব। গৈ থাকোঁ এতিয়া, উবেৰ আহি ৰখি আছে। মই ৰাতিপুৱা নহয় বাৰু, 10টা বাজিয়ে গ'ল। খোৱাৰ পৰা উঠোঁতে মেলোঁতে 10টা বাজি গ'ল। এতিয়া গৈ থাকোঁ। আৰু কিন্তু চিৰিয়াখানা চাম আৰু দেখাম। চিৰিয়াখানাৰ ব্লগটো এক্সট্ৰাকৈ দিম, আৰু ছায়েন্স মিউজিয়ামৰটো এক্সট্ৰাকৈ দিম। আৰু জানেনে, মোৰ মানে এনেকুৱা উৎপাতকৈ হ'ল আহিবলৈ। ক্লাটচাৰো আনিলোঁ, যিকণ আনিছিলোঁ সেইকণ ভাঙি শেষ। আৰু চুলিখিনি এতিয়া মেলিব লগা হৈছে, মানে অনিচ্ছা সত্ত্বেও মেলি আহিব লগা হৈছে। ইমান ধূলি, মেলিবলৈ মনো নাই বাৰু, তথাপিও উপায় নাইকিয়াৰে মানে মেলি আহিব লগা হৈছে। এতিয়াও জীৱ-জন্তু চাবলৈ যাম, দেউতা আৰু মই আৰু তুমি ন? মই ঘৰত যাম। ৰাস্তাত আহি থাকোঁতে মানে মোৰ এনেকুৱা লাগি আছে দেই, একদম মনৰ পৰা কৈছোঁ। এই যে গুৱাহাটীত এফালে যিসকল পাহাৰত, মানে পাহাৰৰ ওপৰত ঘৰ বনাই থাকে, মই দেখাম ৰ'ব অকণমান পাছত। দেখিছেনে, সেই দেখিছেনে ৰিণিকি পাহাৰবোৰৰ ওপৰত একদম কেনেকৈ ঘৰ বনাই আছে। মানে মোৰ সেই বাৰিষাৰ দিনকেইটা যে পাহাৰবিলাক খহি পৰে, মোৰ সেই দিনকেইটালৈ একদম মনলৈ আহি গৈছে। মানে কি হ'ব মানে, যদি কিবা কাৰণত ভগৱানে নকৰক, মানে সেই ভাববিলাক আহি আছে। আৰু কেনেকৈ ইমান ওপৰত গৈ পেলাই, মানে পাহাৰখনৰ ওপৰত গৈ কেনেকৈ ঘৰ বনাইছে, সেইটো কথাও ভাবিছোঁ। মানে কি কিছু চিন্তা কৰি আহিছোঁ। মানুহে মানে বেলেগকো কোনোবাই চাগে ভাবিলে, মানে শুনিলে চাগে ক'ব, কিনো চিন্তা কৰি থাকে মানুহজনীয়ে। সঁচাকৈ মোৰ মানে আহি থাকোঁতে নহয়, সেইবিলাকেই চিন্তা কৰি আহি আছোঁ। পাছফালে বহি আহিছোঁ যদিও, আৰু কেনেকৈনো ঘৰ বনাইছোঁ ওপৰত ইমান। আৰু ঠাইবোৰ চাইহে গৈছোঁ, পিছে ক'ত কি হয় একো নাজানো, একো চিনিও নাপাওঁ। আৰু এইখিনি ঠাই কি বুলি কয় বাৰু, কমেণ্ট কৰিবচোন, যদি কোনোবাই গুৱাহাটীৰ পৰা চাই আছে। আচলতে মই গুৱাহাটীলৈ বৰ বেছিকৈ অহা নহয় বাৰু। এইবাৰ মোৰ বোধেৰে 3rd টাইম বা 4th টাইমেই হ'ব চাগে। আৰু অহা তথাপিও এই ঠাইখিনি মানে ভাল লাগিলে। কোনোবাই জানে যদি কমেণ্ট কৰিবচোন, এই ঠাইখিনিৰ নামটো কি। যদি মোৰ নেটৱৰ্কটো চাবলৈ নহ'লে সেই সময়ত গৈহে আছিলোঁ বাৰু। পাই গ'লো। আৰু এতিয়া আমি এইফালে গৈ আছোঁ চিৰিয়াখানালৈ বুলি। আৰু ৰাস্তাতে মোৰ এডাল আটাইতকৈ প্ৰয়োজনীয় বস্তু এতিয়া দেখা পাই গ'লোঁ, ক্লাটচাৰ। ক্লাটচাৰডালো লৈ ল'লোঁ। মুখতে কচমেটিক্স বিক্ৰী কৰি আছিলে ফুটপাথত, ক্লাটচাৰডাল ল'লোঁ, দেখাম দেই। আৰু এতিয়া আমি সোমাই গ'লোঁ ইয়াতে। আৰু এয়া সোমাই আহোঁতেই এণ্ট্ৰেঞ্চৰ পৰিৱেশ। এতিয়া গৈ আছোঁ, টিকেট কাটিব লাগিব। অনলাইনতো কাটিব পাৰি, কিন্তু আমি অনলাইনত কটা নহ'লে মানে উৎপাতকৈ তেতিয়া অফলাইনত কাটিব লাগিব। মোৰ বোধহয় লাইন পাতিব লাগিব চাগে, কাৰণ আজি যিহেতু ছানডে হয়, বহুত ঠাইৰ পৰা আহিব চাবৰ কাৰণে। ছানডেটো মানে বেছিয়ে ভিৰ হয়। চবলক চাওঁগৈ। মানে আজি খোজকাঢ়িবলৈ মই বিৰাট ভাল পাইছোঁ, বিৰাট আৰাম পাইছোঁ। আৰু আহিয়ে দেখিছোঁ ইয়াতে খেলনা। আৰু এটা কথা মন কৰিব আপোনালোকে, যদি আপোনালোকে চিৰিয়াখানা চাম বুলি আহে, শুকুৰবাৰৰ দিনটো কেতিয়াও মানে চিৰিয়াখানা চাম বুলি ভাবি নাহিব, কাৰণ শুক্ৰবাৰৰ দিনটো চিৰিয়াখানা বন্ধ থাকে। আৰু জনাম বাৰু চিৰিয়াখানাৰ বিষয়ে। প্ৰথমতে
আমি বুদ্ধিহাৰে ইয়াতে চাগে টিকেটটো কাটিব লাগিব আৰু টিকেট কিমান হয় এণ্ট্ৰি ফিজ সৰু ল'ৰা ছোৱালী আৰু ডাঙৰ মই জনাম প্ৰথমতে গৈলোঁ আৰু ইয়াতো লিখা আছে ফাৰ্ষ্টতে আৰু আহি ইয়াতে ঠিক এলাও নাই মই বটলটো মানে পানী খাওঁতে মোৰ বেগতে আছিলে মই গমেই নাপালোঁ আৰু এই বটলটোৰ কাৰণে এতিয়া মই পে' কৰিব লগা হৈছে 20 টকা আৰু যেতিয়া বটলটো দেখাম তেতিয়া মোক পইচাটো ৰিটাৰ্ণ কৰি দিব এই বটলটো দেখাব লাগিব মানে তেতিয়াহে পইচাটো ৰিটাৰ্ণ কৰিব মানে ইয়াতে প্লাষ্টিক এলাও নাই যে যিটো এতিয়া প্লাষ্টিকবিলাক পেলাওঁ বুলি পেলাই বটলটো দেখালে পইচাটো দিব এতিয়া আমি টিকেট কাটি লওঁগৈ কি যে যাব নি নহয় বটলতো নাম্বাৰ লগাই দিছে আৰু বেগটো মানে যদি বেগত মানে বেলেগ কিবা থাকিলে হয় বেগটো ৰখাই দিলে হয় বেলেগ মানে বেগত একো নাই সেইটো বেগত সেইটো কাৰণে অকল প্লাষ্টিক বটলটো পোৱাৰ কাৰণে প্লাষ্টিক বটলটোৰে মই পইচা দি থৈ আহিব লগা হৈছে বটল কেতিয়াও নানিব মোৰ পাহৰত আহি গৈছিলে মানে মোৰ আৰু ইয়াতে টিকেটটো কাটি লওঁ কাউণ্টাৰ আমি তাৰপাছতে চিৰিয়াখানাৰ ভিতৰলৈ সোমাই যাম বাৰু আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ দেই কাৰণ বহুত দীঘল হৈ গ'ল নেক্সট পাৰ্টত আপোনালোকে চিৰিয়াখানা সম্পূৰ্ণ ভিডিঅ' পাব বহুত ধুনীয়া ধুনীয়া মানে বস্তু দেখাম আৰু মই দেই কিন্তু আজিলৈ বাই আৰু ইয়াতে লিখাই আছে শিশুসকলৰ 11 টকা আৰু প্ৰাপ্তবয়স্কসকলৰ 33 বিদেশৰ পৰা আহিলে 100 ইয়াতে শিশুসকলে খেলিব পৰা পাৰ্ক এখনো আছে মানে আহি একদম পুৰা এক্সাইটেড হৈ আছে সি আমাৰ দৌৰি দৌৰি গ'লে জোনাত জ্বলিবৰ কাৰণে মনোমোহা দৃশ্য দেখাম আজিলৈ বাই বাই